গৃহ বিভাগ চলোৱাত ব্যৰ্থ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী চলোৱাৰ কাৰণে উপযুক্ত ব্যক্তি নহয়, বহুবিলাক কাৰণ। গৃহ বিভাগ চলোৱাৰ বাবে উপযুক্ত ব্যক্তি নহয় হিমন্ত বিশ্ব শৰ্মা। ৰাজধৰ্ম পালন নকৰে, গতিকে তেওঁ গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰক। ৰাজধৰ্ম পালন কৰিব নাজানে হিমন্ত বিশ্ব শৰ্মাই। ৰাজধৰ্ম পালন নকৰে। এতিয়া ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন অসমত। পুনৰবাৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ। ইতিমধ্যে আজিৰ দিনটোত ৰকিবুল হুছেইনে সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰা পৰিলক্ষিত হৈছে। তেওঁ কৈছে গৃহ বিভাগ চলোৱাত সম্পূৰ্ণ ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা। যদিহে তেওঁ পাৰা নাই তেনেহ'লে পদত্যাগ কৰিব লাগে। গৃহ বিভাগ চলাব নাজানে হিমন্ত বিশ্ব শৰ্মাই, কিয়নো হিমন্ত বিশ্ব শৰ্মাই ৰাজধৰ্ম পালন কৰিব নাজানে। ৰাজধৰ্ম কেনেদৰে পালন কৰিব লাগে তাৰ জ্ঞান নাই হিমন্ত বিশ্ব শৰ্মাৰ, যাৰ বাবে আজি ব্যৰ্থ হৈছে গৃহ বিভাগ চলোৱাত। এনেদৰে পুনৰ কটাক্ষ কৰা পৰিলক্ষিত হৈছে সাংসদ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক। আনহাতে হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান প্ৰীতিক লৈও মুখ খুলিলে সাংসদগৰাকীয়ে। ক'লে য'তেই নিৰ্বাচন হয় তাতেই মুছলমান প্ৰীতি বাঢ়ি যায়। 2 তাৰিখৰ নিৰ্বাচনৰ পিছত 7 তাৰিখৰ নিৰ্বাচনলৈ পুনৰ হিমন্ত বিশ্ব শৰ্মাৰ মুছলমান প্ৰীতি বাঢ়ি যাব। মৌলানা বদৰুদ্দিন আজমলৰ মুছলমানৰ প্ৰীতি যিমান তাতকৈ দুগুণ বাঢ়িব হিমন্ত বিশ্ব শৰ্মাৰ, কিয়নো 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব। এক প্ৰকাৰ আওপকীয়াকৈ সেয়াই বুজালে সাংসদ ৰকিবুল হুছেইনে। 7 তাৰিখে নিৰ্বাচন অনুষ্ঠিত হ'ব নামনি অসম, মধ্য অসমত। নামনি অসম আৰু মধ্য অসমৰ ফালেই সংখ্যালঘু জনতাৰ হাৰ বেছি, যাৰ বাবে মুছলমান প্ৰীতিটোৱে এক প্ৰকাৰ বাঢ়ি যাব বুলিও মন্তব্য কৰিলে সাংসদ ৰকিবুল হুছেইনে হিমন্ত বিশ্ব শৰ্মাক উদ্দেশ্যি। মোক মাৰা মানুহখিনি যে আপোনালোকে তাত যে দেখাদেখি হ'ল, তেওঁলোকে যে 9জন মানুহৰ নাম যে ক'লে, সেইসকলৰ বিষয়ে নিমাত নিতাল। আৰু আপোনালোকেও নুসুধে, সোধাৰ লগে লগে ক'ব এই ৰাতুল কি নাম তোমাৰ, কোন চেনেলৰ? ৰ'বা মই এতিয়াই তোমাৰ চেনেলৰ মালিকৰ লগত কথা পাতিম। গতিকে আপোনালোকে মোকতো সুধিব, এতিয়া মোক যি পায় তাকে সুধিব। গতিকে যদি মোৰখিনি লাইভ হৈছেতো হৈছে, নহ'লেতো কাট পেষ্ট হ'ব, তাতহে গৈ পেলাই প্ৰথমে পাব যে কোনখিনি দিব লাগে কোনখিনি দিব নালাগে। মই অলপ খোলাকৈ কওঁ কাৰণে মোৰ মুভমেণ্টটোক তেওঁ ৰেষ্ট্ৰিক্ট কৰিব বিচাৰিছে, ভয় খুৱাব বিচাৰিছে। যোনে নহওক ধৰিব লাগে। আৰু নহ'লে যদি বেছি প্ৰেছাৰ হৈছে এই খুচুৰা পলিটিক্সবিলাকত লাগি থকাৰ কাৰণে গৃহমন্ত্ৰীটো পদত্যাগ কৰক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী চলোৱাৰ কাৰণে উপযুক্ত ব্যক্তি নহয়, বহুবিলাক কাৰণত। ৰাজধৰ্ম পালন নকৰে, গতিকে তেওঁ গৃহমন্ত্ৰী হিচাপে পদত্যাগ কৰক। আৰু মইতো আপোনাৰ বিশেষকৈ কংগ্ৰেছে মই এইকেইদিন দলগতভাৱে কোৱা নাই, মোৰ ব্যক্তিগত কথা হ'ল এতিয়াতো ৰাষ্ট্ৰপতি শাসনৰ প্ৰয়োজন। যদি এজন MP এখন মহিলাক উপৰ্যুপৰি যদি বিধায়কক এনে কৰে, তাৰপিছত যদি লোকৰ গাত ঠেলি পেলাই তেওঁ এটা ছেফ ছাইডত হয়, যোনে হওক হুৱেভাৰ হি মে বি, ধৰিব লাগে, শাস্তি দিব লাগে। আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই, আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া মহোদয়ে এই যিবিলাক কথা আজি কৈ আছে যে কংগ্ৰেছৰ চিম্বল অমুক হ'ব লাগে, 2 তাৰিখ আপোনাৰ এই ফাৰ্ষ্ট ফেজটো শেষ হ'ব দিয়ক। ছেকেণ্ড ফেজত বদৰুদ্দিন আজমলতকৈ বেছি মুছলমান হৈ যাব, মই আপোনাক কৈ দিলোঁ। আপোনালোকে লক্ষ্য কৰক, মই যেতিয়া নিৰ্বাচনত উঠিছিলোঁ তেওঁ কৈছে ধুবুৰীত মই নাযাওঁ, কৈছিল নে নাই চাব। মই তেতিয়া কৈছিলোঁ যে এই ধুবুৰীত নাযাওঁতো ফাৰ্ষ্ট ফেজটো শেষ হোৱালৈকে, তাৰপিছতে যাব। কংগ্ৰেছ বেয়া, আজি 50 বছৰে বেয়া, তেওঁ থকা সেই 10 বছৰ নে 12 বছৰ ভাল। তেওঁ কৈ ন কিমান দিন কংগ্ৰেছ বেয়া, তেওঁ বিজেপিৰ বিৰুদ্ধে কি কৈছিল সকলোৱে জানা কথা সেইবিলাক। গতিকে মই বিষয়বস্তুৰ পৰা ফালৰি নাকাটো। বিষয়বস্তুটো হ'ল যে তেওঁ মুখ্যমন্ত্ৰী হিচাপে পদটোত ডিজাৰ্ভ নকৰে। মুখ্যমন্ত্ৰীৰ গাম্ভীৰ্যতাটো, কথা বতৰা সেইধৰণে নকয়, বহুতে ক'বলৈ সাহস নকৰে। আৰু সেইকাৰণে মোৰ মুভমেণ্টটো ৰেষ্ট্ৰিক্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী গৃহমন্ত্ৰীৰ মুখত ওলাইছে মোকো বোলে আক্ৰমণ কৰিব। আৰু সেইকাৰণে মোক যেনেদৰে নিউজ ডেস্ক এনি টক্স। এনি টক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত।